চাবি এই কি চাই থাকা ঐ পিছফালে গ্লাছখনত চাব লাগে। গাইছ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি ভিডিঅ' আৰম্ভ কৰিছো তলৰ পে, মানে অনদিনা মই মানে ৰুমৰ পে আৰম্ভ কৰোঁ, ওপৰৰ পে মানে থাৰ্ড ফ্ল'ৰৰ পে। আজি ভিডিঅ'টো তলৰ পে আৰম্ভ কৰিছো কাৰণ বৱাল এটা আছে চাক, দিছ ইজ দ্য বিষ্ট। মানে আজি মাৰিম মই তোমাৰ ৰেপিড' কেইঘণ্টা মাৰিম সেইটো ক'ব নোৱাৰো দেই, কাৰণ এইখন দি অলপমান ৰিস্কি হৈ যায়। কাৰণ এইখন হৈছে গাড়ীখন হৈছে অংকুৰৰ, যোৱাকালি ভিডিঅ'টো চাইছে যদি গম পাইছি। মানে অংকুৰৰ গাড়ী সি মানে মোৰখানে দিবলৈ মাৰি পেলাই অলপ পইচা কাম হয়, মানে মাইলেজ নাপায় না। এখনত 37 নে কিবা সেনেকুৱা দেখাই আছে, এভাৰেজ দেখাই দিম বাৰু। এভাৰেজ কম দে সেইকাৰণে মোক কৈছে আজি তই ভিডিঅ' এটা বনাও, মই এখন দি মাৰি পেলাই অলপ পইচা কাম। এতিয়া সি মোৰখান দি মাৰি পেলাই পইচা কামে আছে, মই এখন দি আজি ভিডিঅ' মাৰি ৰেপিড' মাৰিম। যিমান ধুনীয়া ধুনীয়া ৰিয়েকশ্যন মানে কেপচাৰ কৰিব পাৰি সিমানখিনি কেপচাৰ কৰিব চেষ্টা কৰিম। বাকী আমাৰ ছাৰো ওলছে, মনজিত ছাৰ ডিউটি মাৰবা। এও পুৰা একদম কণ্টিনিউ ভিডিঅ' বনাইছে, ইউটিউবত চাব। মই চেনেল বঢ়িয়াকৈ টেগ কৰি দিছোঁ আগৰ ভিডিঅ'ত, এইটোতো দিম। কমেণ্টটো চাব পাব চেনেলৰ লিংকটো, আৰু ডিছক্ৰিপশ্যনটো পাব। বাকী এতিয়া দিবলৈ যাওঁ, যদি মানে মোৰ মানে বেকআপত আছে দেই, সঁচা কথা ক'ব গ'লে এখন চলে যদি মোৰ অলপমান ধৰি লওঁ হাতত বিহ হয়, দেন মই গাড়ীখন সলাই পেলাই এমটি দি কৰি দিম, গাড়ীখন সলাই ল'ম। টেনচনে নাই, মানে এনে অভ্যাস আছে এইকেইটাৰ গোটেইকেইটা। মানে এতিয়া মোৰ আৰম্ভণিৰ পৰাই মই মানে সেই নেকেট বাইক চলালো না, নেকেট মানে সেই ফেমিলি বাইকে গ্লেমাৰ স্প্লেণ্ডাৰ, সেইকাৰণে মোৰ আদত নাই। এতিয়া বঢ়িয়াকৈ ওলাই যাওঁ আৰু পোনপ্ৰথমে চাহ তাহ ক'ৰবাত কিবা খাই লওঁ, লৈ পেলাই ডিউটি আৰম্ভ কৰিম। বঢ়িয়াকৈ ইফালে গোপ্ৰ ছেটআপ টেটআপ ৰেডি। আজি আকৌ মাইকো লগাই লৈছোঁ, মানে এই ছাৰৰ এডাপ্টাৰ চেডাপ্টাৰ আছিল, বঢ়িয়াকৈ এডাপ্টাৰ মাইক কানেক্ট কৰি লৈছোঁ। যি নহওক মোৰ মানে ইয়াৰ ইউজ নকৰো, তই ইউজ কৰিব সি বঢ়িয়া কিন্তু সঁচাই টাইম হোৱা নাই মোৰ ইউজ কৰা। কৰব গোপ্ৰ এতিয়া ভিতৰতে হৈছে। এতিয়া এডাপ্টাৰ গিলা মোক নৰ্মেলি নালাগে, যিহেতু আজি R15 দি মাৰিম। অলপমান ভইচ চইচ গিলে ক্লিয়াৰ হ'লে ভাল লাগে। এতিয়া কাষ্টমাৰ যদি মাত চাত গিলা আহে সেইটো এটা ভাল হ'ব, কিন্তু কেনেকুৱা হ'ব কি হ'ব গম নাপাওঁ এতিয়া বাৰু। ভিডিঅ'ত লাইভ দেখাই পাব। এতিয়াৰ পৰা ওলাই যাওঁ, পোনপ্ৰথমে ওলাই যাই পেলাই ক'ৰবাত কিবা খাই লওঁ। এটা কথা তোমাৰ চেনেলত কওঁ নেকি? কি মানে জমেটো মাৰাটো ভিডিঅ' চবে বনাই আছে, এটা ভিডিঅ' কোনো বনোৱা নাই। সেই ভিডিঅ'টো মই বনাম নেকি? কি ভিডিঅ' যদি বনাব লাগে কমেন্ট কৰিলে হ'ল। কি হৈছে? ব্লিংকিটত তোমাৰ এই বেটাৰী গাড়ী লৈ কেনে। আইডিয়াটো বেয়া নহয়। হা, এইটো মই মাৰো, ভিডিঅ' বনাম। যদি লাগে ভিডিঅ' তো কমেন্ট কৰিলে হ'ল। এইটো কমেন্ট কৰিব লগা নহয়, এইটো লাগবই। এইটো মানুহ তই ভিডিঅ' বনাব বিদ্যা যাব। মানে ব্লিংকিটোত আজিকালি নতুনকে সেই হৈছে, মানে বেটাৰী গাড়ী ব্লিংকিটোৰ ফালৰ পৰা দেই দি পেলাই কামো আৰু কিয় 2500 টকা নেকি এডভান্স দিব লাগে। বহুত আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে এইগিলা বাৰু। গোটেই ইয়াৰ ভিডিঅ'ত যদি লাগে কম মানে জনালি মানে অহাকালিৰ পৰা এক ভিডিঅ' বনাবা দিম, বা ই বনাব। নহয় অহাকালি নহয়, এইটো সপ্তাহ মই জমেটো মাৰো, নেক্সট সপ্তাহৰ পৰা। পিছে তই দেৰিকে মানে ৰিভিল কৰিব লাগিছিল কথাটো, বহুত সোনকালে কৰি দিলি। নাই, এইটো 3 দিনে আছে আৰু। সেইটোও হয় বাৰু, 3 দিন আছে। ৰবিবাৰ মানে সোমবাৰ পৰা মাৰিব পাৰিব। কমেন্ট কি আহে চাও। দেখ এতিয়া ওলাই যাওঁ, বাকী জ্ঞান পিছত দিম। এতিয়া পোনপ্ৰথমে চাহ পানী খাই লওঁ। ইফালৰ পৰা লাইটিংটো ভাল নহয়, এইফালৰ পৰা হয়। এতিয়া ক'লৈ যাওঁ গাইছ, আহি পালো তোমাৰ চাহ খোৱা দোকান, আৰু ইফালে চাহ লৈছো। তই দেও আৰু এটা চাহ দিয়া, গাখীৰ না লাল চাহ? গাখীৰ, লাল চাহ হ'ব লাগে, হেল্ডি। লাল চাহ এটা দিয়া, চৰি গাখীৰ চাহ এটা দিয়া। আমি মজাকে লৈ লৈছো, ডেইলি খোৱা মানে তোমাৰ এই কি কয় কেকটো, গুৱান দেখি না, গুল্লেৰান। বাকী আমাৰ চাৰে মাৰি আছে এইখন মোৰ বাইকেদি, মই আজি মাৰিম আৰু খানি দি। ফকাচ নলয় আইফোনটো, বিদ্যা কৈছো এইটাক লাগি লোৱা নাই। টাচ কৰি দিলে নিজানে ল'ব, টাচ কৰি দিলে লৈছি। এইটো কি বুলি কয়, সাসপেনশন যোৱা নাই কিবা জানা, গাড়ীখন এটা চাইডে কিয় টানি আছে পৰখিৰ পৰা। হেণ্ডেল ৰেচাৰ গৈছে কৈছি দেখোন। মোৰো হেণ্ডেল ৰেচাৰ গৈছে, গাড়ীখনো চেঞ্জ কৰিব লাগিব, কিন্তু পইচা নাই, নকৰো। এতিয়া আমি খাই যাওঁ কি মই মাউণ্টটো লগোৱাৰ কাৰণে মাতলো, এই কেমেৰাটো লৈ আহা নাই, ৰুমত ডেট থৈ আহিছি। ৰুমত থাকোতে ফোন কৰিছো, মনত কৰিব লাগে। আৰু বাল ইমান দূৰ কোনে যায়, এই থাৰ্ড ফ্ল'ৰ লৈকে বগাব লাগে। আমি বঢ়াকা খাই লওঁ, লৈ পেলাই ডিউটি আৰম্ভ কৰিম। ধুনীয়া ধুনীয়া আপি ৰিয়েকশ্যন পাম না, চান্স আছে না? যদি নাপাওঁ খালি এতিয়া কেমেৰাটো হলে ভাল আছিল, কেমেৰাটো চাৰে আনিলে। হ'ব, মই গলটো ঘূৰাই ৰাখিম নহয়, ইগলৰ দৰে। গলটো বোলে ভাজ লাগি যায়, সেই মুৱাই হৈ আছে আৰু উল্টা মানুহ হৈ থাকবা। বঢ়াকা খাই লওঁ, ওলাই যাওঁ। গাইছ চাহ পানী খাই লৈ কমপ্লিট। এতিয়া পোনপ্ৰথমে ভালো লাগি গৈছে, কাষ্টমাৰৰ নাম হৈছে জয়শ্ৰী, দেখা পাইছি।
মানে প্ৰথম কাষ্টমাৰ আপি পাইছো আৰু যাব পল্টন বজাৰ অ ছাৰ তাৰপিছত যা বাই বাই আপোনালোকে চাওক মটৰ ব্লগিঙত মই যা পিক আপ কৰিব নহ'লে কেঞ্চেল কৰি দিলে দিগদাৰ হ'ব ওৰ এটা প্ৰব্লেম হ'ল এৰ এটা মোবাইল ধৰাৰ জেগা নাই চেজ এতিয়া আকৌ ৰুমত যাম ভাড়া লগাৰ পিছত নাযাওঁ নাযাওঁ দে হ'ব দে মোবাইলটো কিবাকে এডজাষ্ট কৰিম আৰু লোকেশ্যনটো মানে এনেকে মানে ভৰি দুখনৰ মাজত ঘুমিটোৰ কাষত শুই থৈ দিম আৰু নে কি দে গোপ্ৰ শ্বট চাওক মই পিক আপ কৰিব যাওঁ কেনে আহিছে গাইছ কোৱালিটি মানে ভিউটো কেনেকুৱা আহিছে হাইপাৰ ভিউ কৰি লোৱা আছে কাৰণ যিহেতু মই হালিম মানুহটো এনেকৈ হালি গেলি আৰু আগতে সেই ভিউটো নাহিব না এতিয়া মোৰ কিন্তু প্ৰব্লেম এইটোৱে আহিব যে মালটো মানে মেপখন মই চাব নোৱাৰিম হ'লেও বাৰু লোকেশ্যন চিনি পাওঁ ওচৰা ওচৰিয়ে মোবাইল এটা ল'লে ওলাই পৰিব নেকি জেগাটো পকেটত লওঁ ৰ এই চেণ্ডেল মাৰা যা চেনৰ সোপাই বিচাৰি পোৱা নাই বঢ়িয়া এতিয়া যাওঁ ইয়াৰ পৰা ওলাই মানে চিধা ইউ টাৰ্ণ লওঁ ডক্তৰ কিবা কিবা ৰাস্তা আছিল পাহৰিলোঁ চাইছিলোঁ লোকেশ্যন কিন্তু এতিয়া মনত নাই আৰু আপোনালোকে ভিউটো চাওক কেনেকুৱা হৈ আছে ইয়াতে যদি এণ্ডি ফিল্টাৰ লগত লয় ৰ'দখিনিত মজা কোৱালিটি আহিলে হয় কিন্তু পাহৰিলোঁ আৰু এইফালে মাউণ্টে তোমাৰ সেই লগাইছোঁ না এডাপ্টাৰ লগাইছোঁ এডাপ্টাৰ লগোৱাৰ কাৰণে সেই হৈছে মানে তাতে এণ্ডি ফিল্টাৰ লগাব নোৱাৰি এডাপ্টাৰটো আকৌ কাটিব লাগিব নৰ্মেলি গোপ্ৰত লগাব পাৰি কিন্তু এডাপ্টাৰকেইটাত নোৱাৰি এতিয়া যাওঁ চিধা পিক আপটো কৰিব পিক আপ লোকেশ্যনত লগ পাই আছোঁ কাৰণ মানে ট্ৰাফিকত টাইম লাগি যাব না সেয়া নাই ট্ৰাফিক কাটি পটাপট যাওঁ যাই পেলাই তোমাৰ কাষ্টমাৰটো পিক আপ কৰিলোঁ প্ৰথম কাষ্টমাৰ ৰিয়েকশ্যন কেনে আহে চাব লাগিব মানে এই কাষ্টমাৰ লোকেশ্যন আহি পালোঁ জয়শ্ৰী সেইবিলাক ঘূৰাই লওঁ নেকি কি ক'লে অ' টিপি 8189 লোকেশ্যন 9.2 কিলোমিটাৰ ইপিনেদি যায় ইয়াতে যায় ইয়াতে অ'কে চিনি পাওঁ লোকেশ্যন উঠক হেলমেটটো ল'ব পাৰিব না হৈছে যাব পাৰোঁ ন এই নাৰিকল বলক গাইছ কাষ্টমাৰটো ড্ৰপ কৰি লওঁ ধুনীয়াকৈ যাব তোমাৰ পাণ বজাৰ লোকেশ্যনটো বাৰু লাকিলি চিনি পাওঁ টেনশ্যন নাই মানে পিক আপ লোকেশ্যনটোৱে দিগদাৰ কোনখিনি জেগাত একজেক্টলি থাকে গম নাপায় না সেইকাৰণে মেপ চাব লগা হয় কিন্তু ড্ৰপ লোকেশ্যনৰ কথা নাই গাইছ কি কম একেলা পাগলা হৈ গৈছোঁ পাগলা কি ট্ৰাফিকে পল্টন বজাৰত মানে ক'ব ভাষা নাই আৰু ইফালে তোমাৰ কাপোৰ আছে এইবিলাক চাগে ছেকেণ্ড হেণ্ড কাপোৰ হয় দেই কাপোৰৰ কণ্ডিশ্যন দেখা পাই পেলাই এনেকুৱা লাগছে আৰু গোটেই ছেকেণ্ড হেণ্ড কাপোৰ নতুন নাই ইয়াতে থাকিব পাৰে কিবা সৰু সৰু কাপোৰ কিন্তু এইগিলা এই ব্লেজাৰ চেজাৰগিলা চব ছেকেণ্ড হেণ্ড কোনোবাই ল যদি ল'ব পাৰিবি দেই ইয়াতে মজা পল্টন বজাৰৰ এইখিনিতে আছে বা ঘৰে পেনো আছে দেখোন নালাগে দেই এইগিলা ইমান ষ্টাইল মাৰিব পৰা হোৱা নাই মই ইয়াতে Ayyo. Right complete. Online di mana? Siap. Ah, 91. Madam. Yeah, thank you.
এই সুধবাই নহ'ল নহয়, এই 120 টকা মাৰি দিছা দেখা পাইছি না? 1 ছেকেণ্ড পইচা 120 5 ষ্টাৰ দি দিলোঁ কাষ্টমাৰক ড্ৰপ। পাগলা হৈ গৈছোঁ, বিট দিয়া কৈছোঁ 86 ৰুপিজ মই পালোঁ বাৰু, মজা। এই মালটো আকৌ এটা বান্ধিব লাগিল, এই কৈছ না এই কেলা ইয়াতে মোবাইল ধৰা মোবাইল বান্ধা সেইটো নাই। আৰু হেণ্ডেল এক উঠাব দিছিলোঁ, উঠেছি হেণ্ডেল, কিন্তু হ'লেও অলপমান চাপৰে আছে। কিন্তু R15 চলোৱা মেইনলি অভ্যাসেই নাই না, সেইকাৰণে মোৰ হাৱা ওলাই গৈছে, বিট দিয়া কৈছে মই পাগলা হৈ গৈছোঁ। কি কষ্ট হয় বে, এনেকৈ কেনেকৈ চলাই মোৰ সেইটো ফিল হৈ আছে এতিয়া। গাইজ প্ৰথম ভাড়াটো নুমাই ফেলাই এটা অলপ তোমাৰ ৰখিছিলোঁ, ইয়াতে বঢ়িয়াকৈ তোমাৰ ৰুটি চুটি খাই ল'লোঁ, অলপ পেটটো ভৰিল, মানে ৰাতিপুৱাৰ পৰা একো খোৱা নাই উঠাৰ পৰাই। এতিয়া এই ছেকেণ্ড ভাড়াটো লাগি গ'ল চাক। কাষ্টমাৰৰ নাম হৈছে তনুজা, আৰু গুৱাহাটী ৰেলৱে ষ্টেচনত আছে, মানে পল্টন বজাৰ ষ্টেচন। ফোন কৰি লৈছোঁ, মানে এক্সিটৰ বাহিৰতে আছে বোলে ৰখি। এতিয়া যাওঁ পটাপট পিক আপ কৰবা, আপোনালোকে মটৰ লৈ কিনে চাক। এই কাম হৈছে, ইচ্ছা নাই কিন্তু বিদ্যা কৈছোঁ, এই মই 2-3টামান ভাড়া মাৰি পেলাই গাড়ীখন এক্সেঞ্জ কৰি ল'ব লাগিব। কিন্তু তাত যদি কামো হ'ল আৰু তাক সুধিম যদি তোৰ ইনকাম হৈছে, মোক সি মানে ৰাতিপুৱাৰ মাৰি আছে, সেইকাৰণে লগ লাগি মানে চেঞ্জ কৰি ল'ব লাগিব। এই গা বিহে যায়, বিদ্যা কৈছোঁ। এতিয়া ব্লক পৰীক্ষানো মেলিব নোৱাৰো, জিন্স পেণ্টডাল পিন্ধি আহিছোঁ, মানে তোমাৰ ফৰ্মেলটো ধুই দিছোঁ সেইকাৰণে। এতিয়া যাওঁ পটাপট পিক আপ কৰোঁ বলক। সোমে আই আহি পালোঁ তোমাৰ পল্টন বজাৰ ষ্টেচন। এতিয়া মেইন গেটেদি সোমাব লাগে, কিন্তু কোনখন গাড়ী কয় গৈছে একো হিচাপেই নাই। এতিয়া মানুহটো বিচাৰি পোৱাটো এটা নহ'ব, কাৰণ লোকেশ্যন চাবৰ কাৰণে পকেটত মোবাইলটো থ'ব লাগে, এতিয়া থ'ব জেগা নাই। হ'লেও চাওঁ ৰ'ব, আগত যাই পেলাই এক্সিটত থকা বুলি কৈছে না, এক্সিটত যাই পেলাই চাওঁ, পাব লাগে, পাই যাম। এতিয়া মানুহটো বিচাৰিব লাগে। তনুজা 1 ছেকেণ্ড। OTP 1123। ओके बैठिए, निकल पाएंगे ना? ये निकाल लीजिए। ক'ত যাব চাই লওঁ। ইফালে যায় উজান বজাৰ। ओके ओके बैठिए। हो गया ना, चलो। आय हाय 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 हाय, এতিয়াকলৈকে ভাগ্য ভাল, বুঢ়া তিৰি বা বুঢ়া মানুহ পোৱা নাই, নহ'লে ৰিয়েকশ্যন চাব লগা হয়। গালি পেলাই গম পোৱা নাই, এখনত কেনেকৈ উঠিম বুলি পেলাই। আপি চলিৰ কাৰণে বাৰু টেনশ্যন নাই, মজাকৈ উঠছি, আকৌ টেনশ্যন নাই। আৰু লাগেজ চাগেজ নাই, লাক ভাল সেইটো। লাগেজ থাকিলে কেনেকৈ নিলে হয়, মই সেইটোৱে চিন্তা কৰি আছিলোঁ। আৰু এতিয়াৰ পৰা ওলাই যাওঁ, উজান বজাৰত ড্ৰপ কৰিব লাগে। কি মানুহে কিন্তু ৰিয়েকশ্যন দিছে, বাকী বাদ দি পিছফালে আপি বহিলে যে আছে, মোবাইল মানে আগত লগোৱা নাই না, ৰেপিড' বুলি গম পোৱা নাই। সেইফালে মোৰ গোপ্ৰ চোপ্ৰ লাগি আছে, লুকছ এটা আহে না যিমান জ্বলেও। পিছফালে আপি লৈ আপাগিলাই কিন্তু ঘূৰি ঘূৰি চাইছি দেই, ভাল লাগছি। आपका लोकेशन शायद क्रॉस करके आ गया हो। हाँ रुके 1 सेकेंड, चेक कर लेता हूँ लोकेशन। हाँ लोकेशन तो बहुत पहले ही था। आपको कहाँ पे उतरना है? मियामी मतलब ये है क्या? मियामी बाई गुवाहाटी हाइट्स। वो बंद है क्या? आप कहाँ जाओगे? देखो, अगर कोई और जगह पे उतरवाना हो तो उतरवा देंगे, कोई दिक्कत नहीं है। हाँ डायरेक्शन करिए तो, डायरेक्शन कितना किलोमीटर दिखा रहा है? 190 मीटर। हाँ पीछे ही है। आप लोकेशन देखिए, मैं घूम के जाता हूँ, ठीक है? चलो आप देखते रहना।
হলো গাইছ লোকেশ্যনটো অলপমান ভুল হৈছে মানে মোৰ আইডিয়াত মই পাৰ হৈ আহা বুলি কেনে কৈছোঁ মোৰ আইডিয়াত মই গম পাইছোঁ না এই আগৰ সেই মানে লেফ্ট চাইডে সোমাই যোৱা ৰাস্তাটোৰ সেইখিনিতে আছিল লোকেশ্যনটো সেইকাৰণে মোৰ আইডিয়া এইখিনিলৈকে আহিব লগা নাছিল সেইকাৰণে মানে ভাব হৈছোঁ বোলে পাৰ হৈ আহিছোঁ লোকেশ্যন সঁচাকৈ পাৰ হৈছোঁ 350 মিটাৰ মিয়ামি লোকেশ্যনটো পাই লওঁ ৰ'ব কোনখিনিত বা আছে বিচৰাটো এটা টান কাম और कितना दूर है ये है क्या ये वाला ओ चलो कोई ना बहुत बढ़िया নামি লওঁ ৰ'ব ভিউটো ভাল হ'ব ভৰিখন কিন্তু বহুত ডাঙৰ লগা হয় ये है ना कंफर्म चलो बहुत बढ़िया $39 लिखा है ऑनलाइन या कैश ये दीजिए हाँ 39 लिखा है collect cash okay thank you हाँ मैडम मैं एक यूट्यूबर हूँ वो वीडियो बनाता हूँ रैपिडो का आपका वीडियो का दे दूँ तो कोई प्रॉब्लम तो नहीं होगा ना मेरा फेस हाँ वो जस्ट पिकअप एंड ड्रॉप अगर कुछ नहीं अगर हाँ मेरा फेस फेस रिवील में नहीं करना है ये तो दिक्कत हो जाएगा एडिटिंग में वैसे कुछ किया नहीं ना कुछ दिखाया भी नहीं ऐसा कुछ बोला भी नहीं ठीक है प्रॉब्लम नहीं ना थैंक यू हाँ ওই মজা মানে অলপমান ঘেঁচে হ'লেও পাৰ্মিশ্যনটো ল'লে ভাল ফেচ ব্লাৰ কৰি দিলে কেমেৰা হৈ যায় না ভিডিঅ'টো ব্লাৰ কৰিব পাৰোঁ কিন্তু এই আৰু অলপমান ঝামেলা এডিটিঙত স্কুৱেছ লগা তেনেকুৱা আৰু ভাড়া লাগি আছে ৰ চাই লওঁ 32 টকা পল্টন বজাৰ নাযাওঁ অলপ লম্বা ভাড়া লাগ ভাই মোৰ তাতো ইমান খাটা ভাড়া মাৰিব পাৰি নেকি পইচা 39 দিছিবি 1 টকা তাতো ভাড়া দিব পাৰা 40 কৰি ইমান কনজুচ কাষ্টমাৰ এনে 1 টকা আগৰ পৰা ঘূৰাই লৈ আহিলোঁ 500-600 মিটাৰ এতিয়া গাড়ীখনত তেল ভৰাব লগা প্ৰথম কাম আছে দুটা ভাড়া মাৰিলোঁ এতিয়া পল্টন বজাৰ ফেঞ্চি বজাৰ যাব ফেঞ্চি বজাৰৰ ভিতৰত ফাৰ্ষ্ট পেন নাই ভাই শান্তি ফাচলি আৰু মাৰা যাম মই সঁচা কৈছোঁ ইমান মানে হালি থাকিব লাগে না কষ্ট হৈ যায় এতিয়া দেখ নেক্সট ভাড়া লাগিলে লগ পাই আছোঁ নহ'লে তোমাৰ তেল ভৰাব যাওঁ কাৰণ ওচৰ পেট্ৰল পাম্প কৰিছে পল্টন বজাৰ যাব লাগিল নহ'লে তোমাৰ উজান বজাৰৰ এইখিনিত নাই আৰু ক'ত আছে গুৱাহাটী ক্লাবৰ সেইখিনিত আছে এটা দেই দীঘলী পুখুৰী পাৰত আছে তাতে যাওঁ বোলো তেলটো ভৰাই লওঁ নে কি আগত যাওঁ $250 মাৰ কি উত্তৰ দিয়াচোন $250 ओके अच्छा ৰেপিডোটো অনলাইন কৰি দিওঁ তেল ভৰা হৈ গ'ল যিহেতু টেনশ্যন নাই এতিয়া ভাড়া লাগিলে একচেপ্ট কৰিম কাৰণ ভাড়া মাৰিব লাগিব না পইচা কমাব লাগিব হে নাই কেইটকা কিমান মানে ধৰি লওক ভাড়া মাৰিব পাৰোঁ চাওঁ কেইটকা কমাব পাৰোঁ মানে গাড়ীত একেবাৰে তেল নাই মানে ৰিজাৰ্ভ লাগি থাকিলে মোৰ অলপ কলজটো কঁপি থাকে সেইকাৰণে নহ'লে যিখিনি মই গাড়ী চলাম সেই হিচাপত 100 টকাৰ তেলো নাযাব এটা 10 কিলোমিটাৰমান চলিব 35 কিলোমিটাৰো নচলিব বে 250 টকাৰ তেলতো যে এডাল কথা উঠা নাই বে কি গাড়ী এখন তো চাইবাৰ অন অফ কৰি দিওঁ আৰু একবাৰ ভাড়া লাগছে 1 ছেকেণ্ড এই জেগাতে চেণ্ডালৈকে ফাঁচি যায় মাজতে চেন হলতে ভাড়াই কেঞ্চেল হ'ব পল্টন বজাৰ বিবেকানন্দ পথ ফাটাশিল আমবাৰী নাযাওঁ 3:33 হৈছে ছেজন 333 কি ধুনীয়া নাম্বাৰ ফাইনেলি এডাল কথা উঠছি দে চাবিটো অন অফ কৰি দিওঁতে আরেকবার অন অফ কৰি দিওঁ ৰ 18 টকা যাম এইটো 18 টকা এক্সট্ৰা লগাই দিছি না
পিক আপ কৰিব লাগে এইটো চাই লওঁ গান্ধী বস্তি হাজি মছুবিৰ খান ৰোড এই তোমাৰ বিবৰুৱা কলেজৰ কাষৰে লোকেশ্যন চিনি পাওঁ বলক পিক আপটো কৰিব যাওঁ নেকি চলো এই আকৌ ব্লিংক কৰিব ধৰিলে নেকি নাই দি এডাল কটাই আছে গাড়ী তেল কিমান খায় ক'ব নোৱাৰোঁ ৰিজাৰ্ভত কিমান থাকে এখন গাড়ীৰ বহুত থাকে নেকি তেল 2.5 লিটাৰ তেল যদি ৰিজাৰ্ভত সোমাই গেছি ভালে থাকে এনে এতিয়া অংকুৰ এটা আইডিয়া পায় টেংকি হিলে চলাব জানে না এনে সেইকেইটা প্ৰাণীকেইটা পাৰে মোৰ এইগিলা আইডিয়াই নাই এখানটা গাড়ীত কিমান তেল ভৰালে কিমান চলিব একো আইডিয়া নাই জিৰ' বিদ্যা কৈছোঁ মই ইয়াতে এভাৰেজ দেখাইছে 36 মই সেইটো হিচাপতে চলি আছোঁ কিন্তু মই যেনেকৈ গাড়ী চলাইছোঁ এখন গাড়ী 40ৰ তলততো মাইলেজ দিয়াৰ কোনো প্ৰশ্নই নাই কাৰণ মই RPM নোহোৱাকৈ গাড়ীখন চলাওঁ RPM নাথাকে বহুত মিনিমামটো মিনিমাম RPM 3000 4000 সেইখিনিতে একো মানে সেই নহয় না ফৰক নপৰে এনতে হৈছে ভিভিয়ে খুলি চলোৱা মানুহ ভিভিয়ে নখলাকৈ গাড়ীয়ে নচলোৱে এভাৰেজ কি দিয়ে ক'ব নোৱাৰোঁ কাৰণ এইটো লাইফ টাইম এভাৰেজ মানে ট্ৰিপৰ এভাৰেজটো নাথাকে মোৰ বাইকখনত আকৌ ট্ৰিপৰ এভাৰেজ দেখুৱাই কোনটো ট্ৰিপত কিমান এভাৰেজ দিছে এইটো দেখুৱাই মই আকৌ সেনেকৈ দেখুৱাই বুলি ভাবিছিলোঁ এই এভাৰেজটো বাঢ়াব লাগিলে না কণ্টিনিউ কম বুলি ক'লোঁ 40-50 কিলোমিটাৰ চলিব লাগিব একদম মানে মিনিমাম RPMত এটা মিনিমাম স্পীডত মিনিমাম মানে ধৰি লওক 50-60-70 এনেকুৱা স্পীডত 5-6টা গেল লগাই পেলাই একদম নিউট্ৰেল চলিব লাগিব একদম মিনিমাম RPM নোহোৱাকৈ ৰেচ বেছিকৈ নাথাকে যিমান পাৰে কম ৰেচত গাড়ী চলাওঁ সিমান বেছি মাইলেজ এতিয়া বলক পিক আপটো কৰোঁ গান্ধী বস্তিত বৰ্তমান আছোঁ তোমাৰ গুৱাহাটী ক্লাব কাষ্টমাৰ ক'ত আছে বিচাৰোঁ ৰ মোবাইলটো ক'ত চেপি লৈছোঁ গম পা না নুনুটোত বিদ্যা কৈছোঁ আমাৰ আপা চলিৰ এইটো ভাল কিন্তু নুনুটো ভগৱানে কামত দিছি সঁচাই ক'ত চেপা মাৰি ল'ব লগা হৈছে মনত নোহোৱাৰ কাৰণে বাকী এতিয়া ফোনটো কৰোঁ ৰ ক'ত আছে এইখিনিতে ক'ত থাকিব লাগে এৰাইভ মাৰ্ক কৰি দিওঁ ফোন কৰোঁ প্ৰাইভেট নাম্বাৰ সেইকাৰণে দেখাব নোৱাৰোঁ 3436 হা বেগটো আগত ল'বা সেইটো এটা প্ৰব্লেম হ'ল না মানে আগতে হালা যায় ন ডাঙৰ বেগ নহ'বই আৰু বচোন এক ছেকেণ্ড লোকেশ্যনটো চাই লওঁ দীঘলী পুখুৰী পাৰেদি গৈ অ'কে মিলিব না চাওকচোন এইটো উঠাই লওক মই আগুৱাই গৈছোঁ হ'ব ন বলক গাইছ ড্ৰপটো কৰি লওঁ এই বেগেদি পৰলি বিৰাট জোৰ ছিংগল মানুহ পৰলি ভাল মই আৰু একচেপ্ট কৰোঁতে আপা না আপি এইটো চেক নকৰিলোঁ না এইটো দিগদাৰ হ'ল এয়া চলো যি নহওক ড্ৰপটো কৰি লওঁ বেছি দূৰ নহয় ওচৰতে চাবি কি চাই থাকা ঐ পিছফালে গ্লাছখনত চাব লাগে মই হাতখানে দি ধৰছোঁ নহ'লে বগৰাই দিলি হয় হেই মাত দিছোঁ আপুনি ৰখা নাই কি ক'ম চেষ্টা কৰিছোঁ বচাব 50 দেখাইছে অনলাইন ন আইও কেছ কালেক্ট কেছ 5 star কমপ্লিট অ'কে হৈছে ন দিয়ক থেংক ইউ মানুহটো কিন্তু বিৰাট মানে সেই দেই কি বুলি কয় এইটো ফুল লেভেলত থকা মানুহ লেভেল দিয়া মানুহ লেভেলত থকা ন একো নাই পাৰিব টেনশ্যন নাই বুঢ়া নহয়তো দেখাই আছে
পিছফালটো ইমান ওখ পাৰব চেষ্টা কৰি চাওকচোন 58 বছৰৰ মোৰ ল'ৰাই ইঞ্জিনিয়াৰিং পাছ কৰি চাকৰি কৰি আছে হয় 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 বঢ়িয়াচোন 4980 বাবা 4980 ঠিক আছে উঠক আইয় হৈছে ন ৰ'ব অঁ মাৰিছোঁ ৰ'ব এক ছেকেণ্ড ঘৰে তাত মই তোমাক দেখাই দেখাই লৈ যাম মই টিভিটো মাৰি অ'কে ময়ো চিনি পাম টেনশ্যন নাই হাতীগাঁও হৈ যাব যাব পাৰি ন অঁ ব'লক গাইছ ধুনীয়াকৈ ড্ৰপটো কৰি লওঁ নে কি ইমান ঘূৰো মই হা ৰিপিটে চাৰা ঘূৰি নঘূৰো গাড়ী থৈ দিছোঁ কাৰণ অঁ গাড়ী নাপায় না অঁ অঁ বহুত ট্ৰাফিক কিন্তু আজি চবতকৈ কষ্ট পালে এই এটা কি যে ডেকা ল'ৰাৰ হেৰি লৈ আহিছে হা? এইখন চলোৱাটোৰো কষ্ট এইখন ইমান হেভি গাড়ীখন কিয় লাগে সেইখন অলপ প্ৰব্লেম হৈ আছিল 3 টকা খুচুৰা নাই হ'ব ন মই তোমাক আৰু 10 দিয়ক থেংক ইউ বঢ়িয়া কালেক্ট কেছ ব্ৰাইটনেছটো কমাই ধৰ অ'কে 110 টকা মই ৰেপিডকে দিবি হ'ল 261 টকা ইনকাম হৈছে চাওক দেখাবছে 261 এতিয়া স্কট থোপৰা নেকা আৰু কথা নাই তেল ভৰা পইচাটো ওলাই গৈছি এতিয়া খাৱা পইচাটো ওলাব লাগে আৰু 100-200 মান টকা ওলাই গ'লে মোৰ খাৱা পইচাটো ওলাই যাব মানে 200-250 টকা তেল ভৰাইছিলোঁ 250 টকা ইনকাম হৈছে এতিয়া বাছ আৰু ধৰি লওক 150 মান টকা যদি ইনকাম হৈ যায় মোৰ খাৱা পইচাটো ওলাই যাব খাৱা পইচাটো ওলালে আৰু মোক কি লাগে আৰু হৈ গৈছে জিন্দগী মাষ্ট মোৰ 50 টকা হৈ গৈছে বে মজা ইয়াৰ চাওঁ নেক্সট ভাড়া ক'ত লাগে বৰ্তমান আহি পালোঁ তোমাৰ হাতীগাঁও ডিমাণ্ড আছে নাই এইখিনি জেগাত ডিমাণ্ডে নাই একে যাব লাগিব নহ'লে একে যাব লাগিব বম ভিতৰত আছোঁ বে জেগা কয় এইটো পাত্তাই নাই অন দি দৰ্গা পথ অন দি যায় লেফ্ট ৰাইট লেফ্ট অ'কে মানে দাদাটোক পূৰা চিনি পায় না লোকেশ্যন সেইকাৰণে পূৰা মোক চালা পিছলা হৈ গৈছে ভৰি দাদাটোৱে পূৰা লোকেশ্যন চিনি পাই না সেইকাৰণে মোক কৈ আনিছে মই আৰু মোবাইলটো পকেটত ভৰাই আহি আছোঁ ইফালে ফোনত কথা পাতি লগত আড্ডা দি সেইকাৰণে পাত্তাই পোৱা নাই কয় সেইকাৰণে এতিয়া মেপখন চাই ল'লোঁ টেনশ্যন নাই আৰু গাইছ এটা অলপ সময় ৰখিছিলোঁ এই মানে ভৰিখন পাৰ কৰাটোৱে দিগদাৰ জিন্স থাকিলে মানে ভৰিখন মেলিব নোৱাৰি আৰু অভ্যাসো নাই না ইমান ওপৰক লাগি ভৰি ডাঙা অভ্যাসটো নহ'লে দিগদাৰ এতিয়া মানে এটা ৰখি আছিলোঁ তোমাৰ এইখিনি জেগাতে ৰখি পেলাই অলপমান টিকেট খালোঁ এটা ভাড়া লাগছে তোমাৰ 400 মিটাৰ আছে পিক আপ যাব লাগে চাওকচোন 400 মিটাৰ পিক আপ আছে কাষ্টমাৰ নাম হৈছে চানা কি বা ক'ব নোৱাৰো যাব বোলে তোমাৰ 14 মাইল এই সোণাপুৰৰ সিফালে 160 টকা নে কিবা সেনেকুৱা কিবা দেখাব বুলি কৈছে এতিয়া যাই আছোঁ পিক আপ কৰিবা পিক আপটো কৰি লওঁ বলক হাঁচা লৈ হৰি পাৰবনে আকৌ এইখনত উঠাই এইটো ভাবি চাওক গাড়ীখন ওখ কিন্তু পাৰব অঁ যদি পাৰে কথা নাই বাৰু কাৰণ এই মোনা চোনা আছে না কষ্ট পাব পাৰে ইয়াতে নাযায় এইটো এনেকৈ হেণ্ডেলটো ইয়াতে আহে ন এইটো নাহে ইয়াতে নাখায়েই জেগা হাততে ল'ব লাগিব সেইকাৰণে মই সুধিছোঁ যদি পাৰে কথা নাই হাতত ল'ব লাগিব আপুনি আচ্ছা মোবাইলে ওলাই বললা হয় অ'টিপিটো কওকচোন হেল্ল' কিন্তু সামনে আছে ৰ'বচোন এক ছেকেণ্ড গাইছ সাকসেসফুলি ভাড়াটো ড্ৰপ কৰিলোঁ এইচা জ্বালা দিছে কাষ্টমাৰে কৈছোঁ নাই এইফালে হাতো গোটাই মোনাটো হেঁচামাত ধৰিছে পিঠিয়ানত আৰু যেতিয়াই মই ব্ৰেক মাৰোঁ মানে মানুহটো অলপমান আগা পিছা হয় নেকি পুৰা বেলেঞ্চ মিলাব ধৰে ব্ৰেক মাৰি থকা সময়খিনিতে মানে ব্ৰেক মাৰোঁতে যদি লৰাই দিয়ে ডিছবেলেঞ্চ হোৱাৰ চান্স বহুত থাকে না কঁপি যায় গাড়ীখন তেনে কণ্ট্ৰল কৰোঁ মানে এটা ভাল হৈছে মানুহটোৱে ধৰি লওঁ অশান্তি নাপোৱাকৈ নিজে মিলাই আহিছে কিন্তু মোক যথেষ্ট অশান্তি দিছে এতিয়া এনেকৈ দিগদাৰ বনাই চনাই এইখন গাড়ীৰ কাৰণে বহুত কষ্ট পাওঁ এতিয়া মই এছপিখন লৈ আহিলে অন্তত চলি গ'ল হয় টেনশ্যন আছিল বহুতখিনি দূৰত আছোঁ বহুত এইটো বোলে চাই বাবা মন্দিৰ এইটো চাওক
এইটো চাই বাবা মন্দিৰ এই এতিয়া দেখ ইয়াৰ পৰা যাওঁ ইয়াৰ পৰা আৰু 17 কিলোমিটাৰ যাব লাগিব 17 কিলোমিটাৰ আহিছো মানে য'ত কিলোমিটাৰ দেখাইছিল 167 দেখাইছিল বাৰু 200 টকা দিছি মই 300 মান কৰি দিবা দিছিলো মই বোলো ইমান দূৰ যাম এতিয়া এনে যাব লাগিল না আৰু যোৰাবাটত আহিছে ট্ৰাফিক জাম লাগছি মই পাগলা আহিছো আহোঁতেতো কমেই আছিল এতিয়া যাওঁতে আৰু বেছি পাম মানে যোৱা লাইন গোটেই দেখা পাই আছিলো আমিতো আহি আছিলো ইফালে চাইডত দেখি ইফালে মানে ৰাইট চাইডত দেখি তোমাৰ এই লাইন পাতি থকা দেখা পাইছিলো এতিয়া যাই পেলাই সেই লাইনত ফাৰ্ষ্ট পে লাগব একদিনক ইয়াৰ পৰা ওলাই যাওঁ যাই পেলাই তোমাৰ খানাপাৰা বালি তাৰ পৰা আকৌ ৰেপিড অন কৰিব নহয় এতিয়াও অনে থাকিব কিন্তু ভাড়া নালাগে এতিয়া লাগব গাইছ ফাইনেলি আহি তোমাৰ পাই গেলো এইখিনি ৰুক্মিণী গাঁও আৰু গোবিন্দমৰ সন্মুখত ৰৈ দিছে এইখন হৈছে গোবিন্দম মানে একাপ চাহ খাব মন গৈছে বহুত দূৰ আহিল না আৰু ঠাণ্ডা এইফালে মানে যোৰাবাট চাইডটোত ঠাণ্ডা বহুত মানে পাহাৰ এলেকা না সেইকাৰণে এতিয়া বৰ্তমান টাইম হ'ল তোমাৰ 7:03 মোৰ এটা ভাড়াও লাগছিল তোমাৰ ইয়াৰ পে এই যোৰাবাটৰ কিবা ফৰেষ্ট গেট 2 নম্বৰ গেটৰ পে এমচুক লাগি 338 টকা কিন্তু মেছেজো নেগেল ফোনো নেগেল নেটৱৰ্কৰ কিবা প্ৰব্লেম পালো কানেক্টে নহ'ল কাষ্টমাৰ লগত পিছত কাষ্টমাৰে কেনচেল কৰি দিছে সেইটো যাব পালে কিন্তু বাৱল লয় মজা পইচা আহি গেল দিনক এতিয়া তো বঢ়িয়াকে একাপ চাহ লওঁ লৈ পেলাই গাড়ীখন খলোৱাৰ কথা আৰু এক ফোন কৰোঁ মানে অংকুৰো এইখন চলাই পেলাই যদি সেইখন চলাব পাৰো ন বিৰাট শান্তি পাম এই আহোঁতেও মানে চিংগল চলাই পেলাইও কষ্ট পাইছো মানে বেছিকে চলিলে কষ্ট পায় আৰু মানে আদত কৰিলে কথা নাই এতিয়া দেখ বঢ়িয়াকে চাহকাপ লৈ পেলাই তাক ফোন মাৰো কালেকশ্যন কিন্তু বহুত ভাল আছে দেখিলে বাৰু বাদ দিয়ক চাহৰ টিকেট এটা চাহ এটা मेरा एक चाय 15 टका ना 15 यार माते ওলোৱা নাই কি হ'ব দেখ মানে টিকেট ল'ব লাগে টোকেন এই গোবিন্দম টোকেন দেখা পাইছে না 15 টকা চাহকাপ মজাকে লৈ লওঁ লৈ পেলাই খাম আৰু ইয়াৰ চাহকাপ ভাল হয় মেইনলি मटका दिबले কোৱা নাছিলো मटका ले भाई বঢ়িয়া দেখ এই কাপ মজাকে খাই লওঁ লৈ পেলাই এক ফোন মাৰি গাড়ীখন খলোৱাৰ মাথা মাৰিম কিবা ক'ত আছে বা ফোন কৰিলেহে গম পাম এতিয়াতো গম নাপাওঁ আগতে চাহ কাপ খাই লওঁ ৰ'ব কি টাইমে ছাৰ জাষ্ট মই আহিছোঁ গম পোৱা না তই হা তাকেতো টাইমিং একদম মজা মিলি গেছি বাকী কেনেকুৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা কামাই আছে ঠিকে আছে কিমান মাৰলি এনে আইডিয়া 800 পিছে ভাল মাৰছে অলপ আগত 500 কৈছিলি দেখোন ভাল এই দুটা ভাড়াত ভাল হ'ল পিছে কথা নাই মোৰো ভাল তিনটা 14 কিলোমিটাৰ আছিল লগালগ কোনোবাই 1 ছেকেণ্ডত একচেপ্ট কৰি দিছি কেনে হাৰামি মাল 20 টকা কেতিয়া হলি বাজে অলপ সময় এনে অৱস্থা মজা এই তিৰিটো মোক খাই পানছি হাঁহে চাহে লৈ যাই পেলাই মোক জ্বালা কালা দিছি গম পা না হাঁহ কোনোবাই লৈ যায় সেই এক্সপিৰিয়েঞ্চ ভাল পাগলা কৰিছে আৰু মোনাটো বোলে এই মস্ত ডাঙৰ মোনাটো বোলে মই আগত ল'ব লাগে হেন্দেলো পাগলা হৈছে আৰন ফাইভৰ এক্সপিৰিয়েঞ্চ আৰু এক্সপিৰিয়েঞ্চ ভাল আজি হাতৰ বিষ চিক কিবা ৰঙা পৰি আছে অলপ চলপ হৈছে কিন্তু আগৰ নিচিনা সেই হোৱা নাই আৰু হয় হেণ্ডেলটো উঠোৱা হৈছে না অলপ কম মানে হেণ্ডেল উঠোৱাৰ কাৰণে অলপমান চাপৰ্ট পাইছো নহ'লেতো আৰু ভালকে লাগিলে আৰু উঠোৱা পাৰিলেতো বেছি ভাল আৰু অলপমান আছে অলপমান ঘাট আছে মই কৈছিলো দেখোন এইখিনি উঠাই দিলি আৰু অলপ হ'লেও পজিশ্যনটো এটা যাব লাগে টাইম লাগে অলপ বাকী মজা এক্সপিৰিয়েঞ্চ ভাল লাগিল ৰেপিডৰি মাৰি পেলাই মানে মই মানুহৰ ৰিয়েকশ্যন ল'ম বুলি ভাবিছিলো মোৰে মানুহে ৰিয়েকশ্যন লৈ পেলাইছি মানে ইচ্ছা হাঁহে চাহে উঠছি না মোৰ বেন বাজে দিছি বেগটো বেগৰ ওপৰত হাঁহৰ মোনাটো মোক গলটো ধৰা মাত ধৰছি কৈছ না তাকো কম ওচৰ জাগাও নহয় 17 কিলোমিটাৰ এইটো ওচৰ জাগাও নহয় ট্ৰাফিকে মাক কচম মৰি গৈছো মই ব্ৰেক মাৰো মানুহটো লৰি যায় মানে ব্ৰেক মাৰিলে ডিছবেলেঞ্চ হোৱাৰ চান্সটো বাঢ়ি যায় না সেইটো সময়তে লৰি যায় উঠি পেলাই কৈছি দেওবাৰ ব্ৰেক মাৰা টাইমখিনিত আৰু না অলপমান ধৈৰ্য ধৰ ব্ৰেক এৰাৰ পিছত তই লচ্চৰ
গম পোৱা নাই আৰু এইফালে তোমাৰ গেদা সেইকাৰণে আৰু কি গম পাব বাদ দে যি নহওক মজা এক্সপিৰিয়েঞ্চ হ'ল এতিয়া মানে মোৰ বাইকখন লৈ লওঁ সেইখন মোৰ বাইক এতিয়া ফলে লৈ মই অলপ ৰেপিড' মাৰো এইটো ভিডিঅ'তে এণ্ডিং কৰি দিওঁ কাৰণ এইটোত আৰু ৰিয়েকশ্যন ল'ব লগা নাই মোৰ অলপমান হাত চাতো বিহিছে হাতত তলাচোন কেনে ৰঙা পৰি আছে ভাড়া লাগি আছে বে 61 খানাপাৰা যাওঁ নেকি নাযাওঁ দে বেলেগে একচেপ্ট কৰিলা নাই এতিয়া নাযাওঁ অলপমান 5 মিনিটমান ৰৈ যাওঁ তাতে বঢ়িয়া দোকান চোকান আছে না দোকান কি দোকান আছে দেখাই দিওঁ ছাৰ চাই দিচোন দোকানখন দেখাই দিব লাগে এতিয়া ধূপ জ্বলোৱা হ'ব নযোৱা ন মই নজনাও ভিডিঅ'টো আছে মই কিছে ৰূপ চলাও নযোৱা ন এই বহুত ভাল চলি তই ধোৱাটো লেখি পাতে কৰবি আহিলি তই দেখ এতিয়া এইটো ভিডিঅ'তে এণ্ডিং কৰিছো যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিবি নতুন ছাবস্ক্ৰাইব কৰি দিব আৰু পাব্লিক প্লেচত ভিডিঅ' কৰিছো মানুহবোৰৰ ক্ৰেজি ৰিয়েকশ্যন মানে চবে মোকে চাই আছে কি এটা ভাৰি আছে ই এনকে প্লাছটো জ্বলাই পেলাই মোবাইলত এনেকে ভাবছি না কি মই বেকগ্ৰাউণ্ড মিউজিকো আহি কপিৰাইট লাগবো মোৰ লগে দি আছো ধৈৰ্য্যৰ দেখ বাই বাই হেল্ল' अरे तू गांड मरवा लेगा क्या ओए गाली किसको दे रहा है बे কাটি দিছি এটো স্কেমাৰ অ এইকাৰণে মই কেমেৰাটো কৰিছো আপ মাৰে মই ক'ব আছিলো আপ মাৰ দি যে পেমেণ্ট তাৰপিছত চালো সি মেছেজত পঠই এই কেনচেল কৰি দিলে মেছেজত পঠই কি কাষ্টমাৰে 400 টকা বোলে মোক মাত দিব নহয় 400 কৈছিল না 400 বোলে 400 তোমাক ৰাখবা দিছি বাকী নি মাত দিবা লাগে ভাইকো হাকো মাৰি দিব লাগে মেডিকেল ইমাৰ্জেঞ্চি মই আগতো সেই পাইছিলো হেনে নাম্বাৰটো থাকিব না নাম্বাৰটো আহি গৈছি নহয় দি দিওঁ নেকি ইউটিউবত নাম্বাৰটো দি দিবা পাৰা অ স্কেমাৰ এই ঘণ্টা ফোন কৰব জ্বালা দিবচোন তাক মাহান কৰি দিলি হ'ল গালি পাৰি যাত টাইম পাছ হোৱা নাই টাইম পাছ কৰ ভিডিঅ' কৈছো এই মই ভিডিঅ' মানে নবনাও বুলি ভাবিছিলো এণ্ডিং চেণ্ডিং কৰি আজৰি কিন্তু এইটো দেখা পাই পেলাই মানে কৰিছিলো মানে বুকিং কৰিছে খানাপাৰা যাম বুলি কৰি পেলাই মোক এইটো স্কেম লগাব আহিছিলো ই বুজি পোৱা নাই বুলি কোৱাৰ লগে গম পাইছি মই যি ধৰি লওঁ অলপমান কিবা এটা কৰিম খেলি মেলি আইডিয়া কৈছে সেইকাৰণে এনেকে কৈ দিলে মই গম পাইছো মই সেইকাৰণে কৈছো ক'বা দিছিলো আপ মাৰ দি যে পেহলে ক'বা মই বোলো ৰেকৰ্ডিংটো কৰে এক ছেকেণ্ড দেখিলে তো হেলথ হস্পিটালৰ সন্মুখত ঠিক ক স্কেম হৈ গৈছে একবাৰ মোৰ হয় এইটো মই শুনছো বহুতত মই তেতিয়া ফাৰ্ষ্ট পাছ আছিলো 2000 টকা স্কেম এনে কৰবে বুকিং কৰছি চিটি চেণ্টাৰ সন্মুখত আছে না ৰেপিডতে নহয় এই এপল হস্পিটেলৰ সন্মুখত যে লোকেশ্যনটো দিছি তাতে আছিল না মেবি এনেই দিছি ৰেণ্ডমলি এইটো দিছপুৰ যাব দিছপুৰ লাষ্ট গেট 29 যাব পাৰি নাযাওঁ জাপৰিও ৰাস্তাতে আছে যাওঁ ৰ Dear Captain, ইফালে আছে দি please don't ask passengers to pay extra money. কি বাইলেন If you এইটো continue to ask, আলোকপুৰ your পথত account আছে may be suspended. হয় দে বঢ়িয়া হলো গাইছ একেলগে মানে এই চৰি ভিডিঅ'টো এণ্ডিঙে টাটা বাই বাই মানে এই স্কেমাৰটোৰ কাৰণে মই ভিডিঅ'টো কম কৰিব লগা হ'ল এতিয়া বাইক আহি গৈছে মোৰ বাইক এতিয়া এখন দি অলপমান ভাড়া চাড়া মাৰো মাৰি পেলাই ধৰি লওঁ টাইম পালে ভিডিঅ'টো এডিট কৰিম কৰি পেলাই কালি পাব্লিক কৰি দিম এই ৰুমত 5G নাপায় আপলোডিংটো মই বাহিৰতে কৰিব লাগিব সেইটোৱে দেখ